নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি আমি বোট এণ্ড ষ্ট্ৰীমৰ ওপৰত আমি ডিছকাছ কৰিম আৰু ইয়াতে আপোনালোকক সম্পূৰ্ণ কনচেপ্টটো দিবলৈ চেষ্টা কৰা হ'ব এই টপিকটো সকলো ধৰণৰ কম্পিটিটিভ এক্সাম ফৰ এক্সাম্পল বি এডৰ এণ্ট্ৰেন্স ডি এল এডৰ এণ্ট্ৰেন্স থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আনকি APSC পৰ্যন্ত এই টপিকটোৰ পৰা কুৱেশ্যন অহা দেখা পোৱা যায় গতিকে আজি আমি এই টপিকটোৰ ওপৰত একদম ভালকৈ ডিছকাছ কৰিম আৰু ইয়াৰ নেক্সট যিটো ভিডিঅ' আহিব সেইটোত আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ বিষয়ে আমি ডিছকাছ কৰিম গতিকে আপোনালোকে যাতে এই ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব ব'লক তেতিয়াহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এই বোট এণ্ড ষ্ট্ৰীমৰ ওপৰত প্ৰত্যেক ধৰণৰ মানে কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে কুৱেশ্যন আহিব পাৰে তেনেকুৱা আমি কুৱেশ্যনসমূহ কভাৰ কৰিম আৰু ইয়াতে সম্পূৰ্ণ চিম্পুলৰ পৰা আমি কমপ্লেক্সলৈ যাম আৰু তাৰ আগতে আমি বোট এণ্ড ষ্ট্ৰীমনো কি হয় তাৰ লগত জড়িত যিখিনি ফৰ্মুলা সেইখিনি আমি ফাৰ্ষ্টে আমি জানি ল'ম দেই এতিয়া ডেফিনেশ্যন অফ বোট এণ্ড ষ্ট্ৰীম আপোনালোকে চাব পাৰিব বোট এণ্ড ষ্ট্ৰীম ইজ এ টপিক বেছড অন ৰিলেটিভ স্পীড where the speed of a boat is affected by the flow of water, steam or current. The actual speed of the boat changes depending on whether it moves with or against the stream. এতিয়া ইম্পৰ্টেণ্ট কিছুমান ডেফিনেশ্যন আছে মেইনলি ইয়াতে ফৰ্মুলাখিনি একচুৱেলি আমি চাব লাগে boator speed in still water ইয়াতে চাব পাৰিব ইয়াতে বি এ ডেনট কৰে তাৰপিছত ষ্টিম কাৰেণ্টৰ যিটো স্পীড সেইটো এছেৰে ডেনট কৰে এতিয়া ডাউনষ্ট্ৰীমৰ এটা ফৰ্মুলা আছে আৰু এইটো আমি কেনেকৈ পাম when a boat moves in the same direction as the flowing water it is said to move downstream মানে সোঁতৰ যিটো দিশ সেই সোঁতৰ দিশটোতে যদি বোটখন যদি যায় সেম ডাইৰেকশ্যনত যায় তেতিয়াহ'লে তাক ডাউনষ্ট্ৰীম বুলি কোৱা হয় তেতিয়াহ'লে ডাউনষ্ট্ৰীম স্পীডটো কিমান হ'ব বোটৰ স্পীড অৰ্থাৎ নাওখনৰ যিটো স্পীড আছে প্লাছ ষ্ট্ৰীমৰ স্পীড সেই পানীখিনিৰ যিটো স্পীড আছে দুইটা যেতিয়া আমি প্লাছ কৰি দিম তেতিয়া আমি কি পাম ডাউনষ্ট্ৰীম স্পীডটো পাম অৰ্থাৎ DS মানে হৈছে ডাউনষ্ট্ৰীম স্পীড B মানে হৈছে বোটৰ স্পীড আৰু S মানে হৈছে ষ্ট্ৰীমৰ স্পীড গতিকে পানীৰ সোঁতত যেতিয়া নাওখন একেটা দিশতে বৈ যাব তেতিয়াহ'লে আমি ডাউনষ্ট্ৰীম যিটো স্পীড সেইটো পাম বোটৰ স্পীড প্লাছ ডাউনষ্ট্ৰীম স্পীড এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব তাৰপিছত আপষ্ট্ৰীমত কি হ'ব নাওখন ধৰি লওক এতিয়া পানীখিনি যিটো ডাইৰেকশ্যনত বৈ গৈছে সেইটো ডাইৰেকশ্যনত যদি নাওখন নগৈ পানীখিনি বৈ যোৱা উল্টা ডাইৰেকশ্যনত যদি নাওখন বৈ যায় ধৰি লওক পানীখিনি এনেকৈ বৈ গৈছে কিন্তু নাওখন এইফালৰ পৰা গৈছে পানী গতিকে পানীৰ সোঁতটোৰ অপজিটে পানীখিনি যিহেতু এইফালৰ পৰা বৈ আহিছে পানীৰ সোঁতৰ অপজিটে এই নাওখন গৈ আছে ঠিক আছে তেতিয়াহ'লে আপষ্ট্ৰীম যিটো স্পীড সেইটো হ'ব বোটৰ যিটো স্পীড মাইনাছ ষ্ট্ৰীমৰ স্পীড সেইটো হৈছে আপষ্ট্ৰীমৰ স্পীডৰ ফৰ্মুলা এইকেইটা আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সটলৈ আহিছোঁ ইয়াত আপোনালোকে এতিয়া চাব পাৰিব ইফ দ্য আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীম স্পীড আৰ ন'ন যদি আমি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম স্পীডটো যদি আমি জানো যদি আমাৰ যদি কুৱেশ্যনটোত দিয়া থাকে বা কুৱেশ্যনটোত যদি আমাৰ দিয়া নাথাকে তেতিয়া আমি নিজে উলিয়াই ল'ব লাগিব দ্য স্পীড অফ দ্য বোট ইন ষ্টিল ৱাটাৰ ইজ যদি আমাৰ কুৱেশ্যনটোত ডাউনষ্ট্ৰীম বা আপষ্ট্ৰীম দিয়া থাকে তেতিয়াহ'লে বোটখনৰ স্পীড ষ্টিল ৱাটাৰত কি হ'ব সেইটো আমি উলিয়াবলৈ হ'লে এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াব পাৰিম তেতিয়াহ'লে বোটৰ স্পীডটো হ'ব ষ্টিল ৱাটাৰত ডাউনষ্ট্ৰীম প্লাছ আপষ্ট্ৰীম ডিভাইডেড বাই 2 গতিকে এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব লাগিব আপোনালোকে হয় স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নহয় আপোনালোকে লিখি ল'ব দেই এতিয়া আন এটা ফৰ্মুলা আছে সেইটো আপোনালোকে চাব লাগিব ইফ দ্য আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীম স্পীড আৰ ন'ন দ্য স্পীড অফ দ্য ষ্ট্ৰীম ইজ যদি আমি আপষ্ট্ৰীম বা ডাউনষ্ট্ৰীমৰ যিটো স্পীড সেই স্পীড দুটা যদি আমি জানো তেতিয়াহ'লে ষ্ট্ৰীমৰ যিটো স্পীড সেই স্পীডটো কি হ'ব তাৰ কাৰণে এটা ফৰ্মুলা আছে ষ্ট্ৰীমৰ স্পীডটো উলিয়াবলৈ হ'লে ডাউনষ্ট্ৰীম মাইনাছ আপষ্ট্ৰীম ডিভাইডেড বাই 2 এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব আৰু এই আপষ্ট্ৰীম বা ডাউনষ্ট্ৰীমটো যদি দিয়া নাথাকে আমি সেই কুৱেশ্যনটোত যিখিনি দিয়া থাকিব আমি তাৰ পৰা আমি নিজে উলিয়াই ল'ব লাগিব দেই তাৰপিছত আপোনালোকে চাব পাৰিব আৰু এটা ফৰ্মুলা আছে ডাউনষ্ট্ৰীম টাইমৰ কাৰণে টাইমটো আমি কেনেকৈ উলিয়াই চাব পাৰিব ডিষ্টেঞ্চ ডিভাইডেড বাই বোটৰ স্পীড তাৰপিছত ষ্ট্ৰীমৰ স্পীড তাৰপিছত আপষ্ট্ৰীমৰ কাৰণে আছে টাইমটো আমি কেনেকৈ পাম ডিষ্টেঞ্চ ডিভাইডেড বাই বোটৰ স্পীড মাইনাছ ষ্ট্ৰীমৰ স্পীড দেই এতিয়া আহিছোঁ আমি কুৱেশ্যনখিনিলৈ আমি একদম ইয়াতে চিম্পুলৰ পৰা কমপ্লেক্সলৈ যাম একদম প্ৰথমে টান কুৱেশ্যনকেইটা ইয়াতে দিয়া হোৱা নাই এতিয়া চাব পাৰিব দ্য স্পীড অফ এ বোট ইন ষ্টিল ৱাটাৰ ইজ 18 km/h এণ্ড দ্য স্পীড অফ দ্য ষ্ট্ৰীম ইজ 4 km/h হোৱাট ইজ দ্য ডাউনষ্ট্ৰীম স্পীড গতিকে বোটখনৰ স্পীডটো হৈছে ষ্টিল ৱাটাৰত 18 km/h প্ৰত্যেক ঘণ্টাৰে
ঘণ্টাত কিমান যাব পাৰে 18 কিলোমিটাৰ যাব পাৰে আৰু ষ্টিমৰ স্পীডটো হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ডাউন ষ্ট্ৰীম স্পীডটো আমি উলিয়াব লাগে এতিয়া আমি কি পাইছিলোঁ চাওক বোটখনৰ স্পীডটো হৈছে 18 কিলোমিটাৰ ঠিক আছে নাওখনৰ স্পীডটো হৈছে 18 কিলোমিটাৰ পাৰ আৱাৰ আৰু ষ্টিমৰ স্পীড হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া ধৰি লওক পানীখিনি এনেকৈ বৈ গৈ আছে পানীখিনি ধৰি লওক এই লেফ্টৰ পৰা ৰাইটলৈ এইখন বৈ গৈ আছে এতিয়া এইখন ধৰি লওক বোটখনো এই লেফ্টৰ পৰা ৰাইটলৈ এনেকৈ গৈ আছে এতিয়া পানীখিনি এটা স্পীড আছে পানীখিনিৰ স্পীডটো হৈছে 4 কিলোমিটাৰ এই পানীখিনি স্পীডটো হৈছে 4 কিলোমিটাৰ আৰু এই বোটখনৰ স্পীডটো হৈছে কিমান 18 কিলোমিটাৰ তেতিয়াহ'লে এই দুইটাৰ স্পীড যোগ হৈ নাযাব জানো টোটেল ডাউন ষ্ট্ৰীমৰ যদি আমি স্পীডটো উলিয়াবলৈ যাওঁ তেতিয়াহ'লে দুইটাৰ স্পীড কি হ'ব যোগ হৈ যাব তেতিয়াহ'লে কিমান হ'ব 18 কিলোমিটাৰ প্লাছ 4 কিলোমিটাৰ পাৰ আৱাৰ কিমান পালোঁ আমি 22 এতিয়া অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ 22 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ কুৱেশ্যনটোত দিয়া হৈছে এ boat travels upstream at 10 কিলোমিটাৰ পাৰ আৱাৰ if its speed in still water is 15 কিলোমিটাৰ পাৰ আৱাৰ what is the speed of the stream গতিকে এখন বোটে আপষ্ট্ৰীমত ট্ৰেভেল কৰে 10 কিলোমিটাৰ ঠিক আছে আৰু ইয়াৰ স্পীডটো ষ্টিল ৱাটাৰত হৈছে 15 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি এতিয়া উলিয়াব লাগে ষ্ট্ৰীমৰ স্পীডটো ইয়াতে আমি এতিয়া কি কৰিম আমি কৰিব লাগিব আপষ্ট্ৰীম স্পীড ইকুৱেল টু বোটৰ স্পীড মাইনাছ ষ্ট্ৰীমৰ স্পীড ঠিক আছে এতিয়া আমাৰ আপষ্ট্ৰীম স্পীডটো ইয়াত কিমান দিয়া হৈ আছে 10 কিলোমিটাৰ ইয়াত দিয়া হৈ আছে আমি এইটো 10 ভাগে পাতি দিলোঁ তাৰপিছত বোটৰ যিটো স্পীড সেইটো কিমান দিয়া হৈ আছে ষ্টিল ৱাটাৰ 15 কিলোমিটাৰ আমি এইটো 15 পাতি দিলোঁ এতিয়া ষ্টীমৰ যিটো স্পীড এইটো হৈছে ষ্টীমৰ স্পীড ঠিক আছে এছ মানে ষ্টীম এছ মানে স্পীড ঠিক আছে আমি এইকেইটা পাতি দিলোঁ এতিয়া আমি ফাৰ্দাৰ কেলকুলেট কৰি দিম এছ ইকুৱেল টু 15 মাইনাছ 10 ইকুৱেল টু 5 কিলোমিটাৰ পাৰ আৱাৰ এইটো আপোনালোকে গম পালেনে 15টো ইফালে গ'লেতো 10ৰ পৰা মাইনাছ হ'ব লাগিছিলে কিন্তু উল্টাই 10টোহে মাইনাছ কৰিলোঁ কিয় গম পায়নে এই যিটো মাইনাছ চিনটো যে এছৰ আগত যে আছিলে এই মাইনাছ চিনটো যিহেতু গুচাই দিলোঁ গতিকে এইটো এইফালে ইয়াৰ চিনকেইটা উল্টা হৈ গ'ল দেই গতিকে ইয়াতে অপশ্যন চিটো শুদ্ধ উত্তৰ এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি এই বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি 169তে আপুনি কমপ্লিট আপুনি মেটেৰিয়েলছ আপুনি পাই যাব ইয়াতে আপুনি পাব যোৱা 1.5 বছৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক পাব আপুনি টিচিং এপ্টিটিউডৰ এখন ই বুক পাব লগতে পাব এই গোটেই 3খন ইউনিভাৰ্চিটিৰ কাৰণে মক পেপাৰ য়েছ একেলগে পাই যাব গোটেই 3খন ইউনিভাৰ্চিটিৰ কাৰণে মক পেপাৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ মক পেপাৰ কেইখনো দি দিম অৰ্থাৎ গোটেই 5খন বিশ্ববিদ্যালয়ৰ মক পেপাৰ আপুনি প্ৰেক্টিছ কৰি যাব পাৰিব আপুনি যোনখনতে আপুনি লাগিলে এণ্ট্ৰেঞ্চ এক্সাম দিবলৈ নাযাওক লাগিলে লগতে আপোনাক দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছ দিয়া হ'ব মেথছৰ নোটছ দিয়া হ'ব NEP 2020 সৰ্বশিক্ষা অভিযান RMSA আৰু RTE 2009ৰ ওপৰত নোটছ দিয়া হ'ব গতিকে 169 ৰুপিজতে আপুনি এই গোটেইখিনি পাই যাব আৰু এইখিনি আপুনি কেনেকৈ ল'ব পাৰিব ডেছক্ৰিপশ্যনত আৰু কমেণ্টত দিয়া থাকিব আপোনালোকে চাই পিনে লৈ ল'ব পাৰিব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে দিয়া হৈছে দ্য ডাউনষ্ট্ৰীম স্পীড অফ এ boat ইজ 24 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড দ্য আপষ্ট্ৰীম স্পীড ইজ 16 কিলোমিটাৰ পাৰ আৱাৰ হোৱাট ইজ দ্য স্পীড অফ দ্য boat ইন ষ্টিল ৱাটাৰ ইয়াতে এতিয়া এটা ফৰ্মুলা আপোনালোকে ইউজ হ'ব মই আপোনালোকক আগতে সেইটো কৈ আহিছিলোঁ যে ডাউনষ্ট্ৰীম প্লাছ আপষ্ট্ৰীম স্পীড ডিভাইডেড বাই 2 এতিয়া ইয়াতে আপোনালোকে চাব পাৰিব ডাউনষ্ট্ৰীম যিটো স্পীড এইটো কিমান দিয়া হৈছে 24 কিলোমিটাৰ পাৰ আৱাৰ গতিকে 24 বহাই দিলোঁ প্লাছ আপষ্ট্ৰীমৰ স্পীডটো কিমান দিয়া হৈ আছে 16 কিলোমিটাৰ 16 বহাই দিলোঁ ডিভাইডেড বাই 2 কিমান হ'ল 24 16ৰে প্লাছ কৰিলে 40 ডিভাইডেড বাই 2 ইকুৱেল টু 20 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 4 ইয়াতে দিয়া হৈছে দ্য ডাউনষ্ট্ৰীম স্পীড অফ এ boat ইজ 20 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড দ্য আপষ্ট্ৰীম স্পীড ইজ 12 কিলোমিটাৰ পাৰ আৱাৰ হোৱাট ইজ দ্য স্পীড অফ দ্য ষ্ট্ৰীম গতিকে এখন বোটৰ ডাউনষ্ট্ৰীম স্পীডটো হৈছে 20 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড আপষ্ট্ৰীম স্পীডটো হৈছে 12 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি ইয়াতে ষ্টীমৰ স্পীডটো উলিয়াব লাগে গতিকে আমি ওপৰত ডিছকাছ কৰি আহিছিলোঁ ষ্টীমৰ স্পীডৰ যিটো ফৰ্মুলা সেইটো কি আছিলে ডাউনষ্ট্ৰীম স্পীড মাইনাছ আপষ্ট্ৰীম স্পীড
ডিভাইডেড বাই 2 গতিকে ইয়াতে ডাউন ষ্ট্ৰীম স্পীডটো কিমান দিয়া হৈছে 20 মাইনাছ আপ ষ্ট্ৰীম স্পীডটো কিমান দিয়া হৈছে 12 ডিভাইডেড বাই 2 20ৰ পৰা 12 গ'লে কিমান হ'ল 8 থাকিলে 2 কিমান পালোঁ 4 গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে দিয়া হৈছে এ boat covers 72 কিলোমিটাৰ ডাউন ষ্ট্ৰীম ইন 4 hours হোৱাট ইজ ইটছ ডাউন ষ্ট্ৰীম স্পীড গতিকে এখন বোটে 27 কিলোমিটাৰ ডাউন ষ্ট্ৰীমত যায় আৰু সময় লাগে ইয়াতে 4 ঘণ্টা সময় লাগে গতিকে সেই ডাউন ষ্ট্ৰীমৰ স্পীডটো কিমান হয় আমি সেইটো উলিয়াব লাগে গতিকে স্পীডৰ এটা ফৰ্মুলা আছে এইটো আপোনালোকে যদি ফিজিক্সৰ হয় বা ক্লাছ আপুনি 10ত আপোনালোকে বিজ্ঞানৰ কিতাপখনত পাই আহিছে স্পীডৰ ফৰ্মুলাটো হৈছে ডিষ্টেন্স ডিভাইডেড বাই টাইম এই ফৰ্মুলাটো ইউজ কৰি আমি উলিয়াব লাগিব আৰু এই ফৰ্মুলাটো যদি আপুনি মনত ৰাখে তেতিয়াহ'লে আপুনি ডিষ্টেন্স স্পীড টাইম এই তিনিটা বস্তুৰ লগত জড়িত যিকোনো ধৰণৰ প্ৰশ্ন আপুনি কৰিব পাৰিব যদি আপোনাৰ ডিষ্টেন্স আৰু স্পীড দিয়া থাকে টাইমটো দিয়া নাথাকে আপুনি টাইম উলিয়াব পাৰিব বা স্পীড আৰু টাইমটো যদি দিয়া থাকে ডিষ্টেন্স দিয়া নাথাকে আপুনি ডিষ্টেন্স উলিয়াব পাৰিব বা ডিষ্টেন্স বা টাইম যদি দিয়া থাকে তেতিয়াহ'লে আপুনি স্পীডটো উলিয়াব পাৰিব ঠিক আছে এতিয়া ইয়াতে ডিষ্টেন্সটো কিমান গৈছে 72 কিলোমিটাৰ গৈছে ডাউন ষ্ট্ৰীমত আৰু টাইমটো কিমান দিছে 4 ঘণ্টা গতিকে 72ক 4 আমি হৰণ কৰি দিলোঁ তেতিয়াহ'লে আমি কিমান পালোঁ 18 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াতে অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ইয়াতে 72টো কি হয় ডিষ্টেন্স মানে কি ডাউন ষ্ট্ৰীমত যোৱা ডিষ্টেন্সটো 72 কিলোমিটাৰ আৰু সময় লাগিলে অৰ্থাৎ টাইমটো সময় কিমান লাগিলে 4 ঘণ্টা গতিকে আমি এইটো ডিষ্টেন্সৰ জেগাত 72 বহাই দিলোঁ টাইমৰ জেগাত 4 বহাই দিলোঁ আমি পাই গ'লোঁ 18 কিলোমিটাৰ পাৰ আৱাৰ নহয় জানো এতিয়া আমি আৰু এটা ফৰ্মুলা আমি ভালকৈ চাই ল'ম এইটো ফৰ্মুলা আমি এতিয়া অলপ আগতে পাই আহিছিলোঁ স্পীড ইকুৱেল টু ডিষ্টেন্স ডিভাইডেড বাই টাইম এইটো আপোনালোকে মনত ৰাখিব গতিকে ডিষ্টেন্সো আমি তাৰ পৰা উলিয়াব পাৰিম ডিষ্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম আমি চাওক তলৰ দুটা এনেকৈ থাকিলে আমি মাল্টিপ্লাই কৰি দিব নোৱাৰোঁ জানো গতিকে এইটো ডিষ্টেন্সৰ ফৰ্মুলা এইটো তাৰপিছত টাইমৰ ফৰ্মুলা এইটো আপুনি মানে এই একেটা জাষ্ট এটা মনত ৰাখিলে হৈ গ'ল এটা মনত ৰাখিলে গোটেইকেইটা আপোনাৰ মনত থাকি যাব দেই এতিয়া আমি আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে দিয়া হৈছে এ boat covers 45 কিলোমিটাৰ আপ ষ্ট্ৰীম ইন 5 hours if the steam speed is 3 কিলোমিটাৰ পাৰ আৱাৰ what is the speed of the boat in still water গতিকে এখন নাৱে আপ ষ্ট্ৰীমত 45 কিলোমিটাৰ যায় আৰু সময় লাগে ইয়াতে 5 ঘণ্টা সময় লাগে আৰু ষ্টিমৰ স্পীডটো হৈছে 3 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি ইয়াতে উলিয়াব লাগে বোটখনৰ স্পীড ষ্টিল ৱাটাৰত কিমান হ'ব এতিয়া এইটো কাৰণে আমি কি কৰিব লাগিব আমি যেটো আপ ষ্ট্ৰীম স্পীড হেতু আমি প্ৰথমে উলিয়াই ল'ব লাগিব আপ ষ্ট্ৰীম স্পীড এতিয়া স্পীডৰ কাৰণে আমি কি কৰিব লাগিব আমি জানিছিলোঁ যে ডিষ্টেন্স ডিভাইডেড বাই টাইম আমি ওপৰত আগতে এইটো ফৰ্মুলা আমি ডিছকাছ কৰি আহিছোঁ সেইকাৰণে সেই ফৰ্মুলাটো মই আপোনালোকলৈ লৈ আহিছিলোঁ গতিকে স্পীড ইকুৱেল টু ডিষ্টেন্স ডিভাইডেড বাই টাইম গতিকে আপ ষ্ট্ৰীমৰ যিটো স্পীড সেই স্পীডটো উলিয়াবলৈ আমি এইটো ফৰ্মুলা আমি ইউজ কৰিব লাগিব ডিষ্টেন্সটো কিমান গৈছিলে আপ ষ্ট্ৰীমত 45 কিলোমিটাৰ এইটো চাব পাৰিব 45 কিলোমিটাৰ তাৰপিছত সময় কিমান লাগিছিলে 5 ঘণ্টা গতিকে টাইমটো আমি 5 বহালোঁ এতিয়া আমি কিমান পালোঁ 45ক 5ৰে হৰণ কৰিলে 9 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি বোটৰ স্পীডটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম বোটৰ স্পীডটো আমি উলিয়াব পাৰিম যেটো আমাক উলিয়াবলৈ দিছিলে এতিয়া বোটৰ স্পীডটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব এই আপ ষ্ট্ৰীম স্পীড যেটো আমি 9 কিলোমিটাৰ পালোঁ ইয়াৰ লগত ষ্টিমৰ যেটো স্পীড হেতু আমি কি কৰিব লাগিব আমি প্লাস কৰি দিব লাগিব দেই আৰু ষ্টিমৰ স্পীডটো কিমান দিয়া হৈছে 3 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আপ ষ্ট্ৰীম স্পীড প্লাস ষ্টিমৰ স্পীড এই দুইটা আমি প্লাস কৰি দিব লাগিব আপ ষ্ট্ৰীম স্পীডটো কিমান পাইছিলোঁ 9 কিলোমিটাৰ পাৰ আৱাৰ আৰু ষ্টিমৰ স্পীডটো ইয়াত কিমান দিয়া আছে 3 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াতে 3 বহাই দিলোঁ গতিকে 12 লগত 3 যোগ কৰিলে কিমান পালোঁ 12 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াতে অপশ্যন সি টো শুদ্ধ উত্তৰ হ'ব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 7 ইয়াতে দিয়া হৈছে দ্য ৰেচিঅ' অফ দ্য স্পীড অফ এ boat ইন ষ্টিল ৱাটাৰ to the speed of the steam is 5:2 if the downstream speed is 28 km per hour what is the speed of the steam গতিকে ইয়াতে ষ্টিল ৱাটাৰত বোটৰ স্পীড আৰু ষ্টিমৰ স্পীডৰ ৰেচিঅ'টো দিয়া হৈছে কিমান 5:2 লগতে ডাউন ষ্ট্ৰীমৰ স্পীডটো দিয়া হৈ আছে 28 km per hour
গতিকে আমি ইয়াতে উলিয়াব লাগে ষ্টিমৰ যিটো স্পীড আমি সেইটো ইয়াতে উলিয়াব লাগে দেই এতিয়া এইটো কাৰণে আমি কি কৰিব লাগিব ফাৰ্ষ্টে আমি বটৰ যিটো স্পীড আৰু ষ্টিমৰ স্পীডটো আমি ধৰি ল'ম আমি ধৰি ল'লোঁ লেট বটৰ স্পীডটো কিমান ধৰি ল'লোঁ 5x বুলি ধৰি ল'লোঁ ঠিক আছে তাৰপিছত আমি ষ্টিমৰ স্পীডটো আমি ধৰি ল'লোঁ 2x বুলি কাৰণ ইয়াত দিয়া হৈ আছে নহয় আমাৰ বটৰ যিটো স্পীড ষ্টিল ৱাটাৰত কিমান দিয়া হৈছে 5 আৰু ষ্টিমৰ স্পীডটো কিমান দিয়া হৈছে 2 গতিকে আমি বটৰ স্পীডটো আমি 5x বুলি ধৰি ল'লোঁ এইটো 5x তাৰপিছত আমাৰ ষ্টিমৰ স্পীডটো ধৰি ল'লোঁ 2x বুলি দেই এইকেইটা আপোনালোকে মনত ৰাখিব তাৰপিছত আপুনি কি কৰিব লাগিব আমি ডাউনষ্ট্ৰীম যিটো স্পীড সেই ডাউনষ্ট্ৰীম স্পীডটো আমি উলিয়াব লাগিব এতেকে ডাউনষ্ট্ৰীম স্পীড ইকুৱেল টু এতিয়া আমি ডাউনষ্ট্ৰীম স্পীডটো কেনেকৈ পাম বোটখনৰ যিটো স্পীড ঠিক আছে বোটৰ স্পীডটো আমি আৰু আপোনাৰ ষ্টিমৰ যিটো স্পীড সেইটো আমি কি কৰিব লাগিব আমি প্লাছ কৰিব লাগিব এতিয়া বোটখনৰ আমাৰ স্পীডটো আমি কিমান বুলি জানো 5x বুলি জানো ঠিক আছে আমি এইটো ধৰি লৈছোঁ আৰু ষ্টিমৰ স্পীডটো কিমান বুলি পাইছিলোঁ আমি 2x গতিকে কিমান পালোঁ 7x দেই এতিয়া আমি পালোঁ ডাউনষ্ট্ৰীম স্পীডটো হৈছে 7x কিন্তু কুৱেশ্যনটোত দিয়া হৈছে ডাউনষ্ট্ৰীম স্পীডটো কিমান 28x এতিয়া আমি কি কৰিম এই 7xটো 28ৰ লগত ইকুৱেট কৰি দিম যিহেতু কুৱেশ্যনত দিয়া হৈছে ডাউনষ্ট্ৰীমৰ স্পীডটো 28 কিলোমিটাৰ আৰু আমি পাইছোঁ 7x কিলোমিটাৰ পাৰ আৱাৰ গতিকে এই দুটা আমি ইকুৱেট কৰি দিম তেতিয়াহ'লে কি হ'ব x ইকুৱেল টু 28/7 গতিকে 28ক 7ৰে হৰণ কৰিলে কিমান হ'ব 4 এতিয়া আমি উলিয়াব লাগে কি ষ্টিমৰ স্পীডটো উলিয়াব লাগে ষ্টিমৰ স্পীডটো আমি কি বুলি পাইছিলোঁ ইয়াতে 2x বুলি আমি ধৰি লৈছিলোঁ দেই এতিয়া ষ্টিমৰ স্পীডটো হৈছে যেহেতু আমি কি ধৰি লৈছিলোঁ 2x এইটো আপোনালোকে চাব পাৰিব ষ্টিমৰ স্পীড 2x এতিয়া কি কৰিম 2 ইনটু x মানে কিমান পালোঁ আমি ইয়াতে 4 পালোঁ এইটো চাব পাৰিব x মানে আমি 4 পালোঁ 4 বহাই দিলোঁ কিমান হ'ল 8 গতিকে আনচাৰটো 8 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 8 ইয়াতে দিয়া হৈছে এ boat speed in still water is 16 কিলোমিটাৰ পাৰ আৱাৰ and the steam speed is 3 কিলোমিটাৰ পাৰ আৱাৰ how much time will it take to travel 57 কিলোমিটাৰ ডাউনষ্ট্ৰীম গতিকে এখন বটৰ স্পীডটো হৈছে ষ্টিল ৱাটাৰত 16 কিলোমিটাৰ প্ৰত্যেক ঘণ্টাত 16 কিলোমিটাৰ যায় আৰু ষ্টিমৰ স্পীড হৈছে 3 কিলোমিটাৰ পাৰ আৱাৰ গতিকে কিমান সময় লাগিব 57 কিলোমিটাৰ ডাউনষ্ট্ৰীমত যাবলৈ হ'লে গতিকে এইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব আমি ডাউনষ্ট্ৰীমৰ যিটো স্পীড সেই স্পীডটো আমি উলিয়াই ল'ব লাগিব এতিয়া ডাউনষ্ট্ৰীম স্পীড ইকুৱেল টু আমি কি কৰিব লাগিব বোটখনৰ যিটো স্পীড ষ্টিল ৱাটাৰত কিমান পাইছোঁ ইয়াতে 16 কিলোমিটাৰ পাৰ আৱাৰ সেইটো আমি কাৰ লগত প্লাছ কৰিম ষ্টিমৰ স্পীডৰ লগত 3 কিমান পাই গ'লোঁ আমি 19 কিলোমিটাৰ পাৰ আৱাৰ এইটো আপোনালোকে ধৰিব পাৰিছে আমি কিয় প্লাছ কৰোঁ যিহেতু পানীখিনি যিটো ছাইডে আমাৰ বৈ গৈছে সেইটো ছাইডে যদি বোটখন যায় গতিকে সেই দুইটাৰ যিটো স্পীড পানীখিনিৰ স্পীড প্লাছ বোটৰ স্পীড দুইটা প্লাছ হৈ যাব যদি আপষ্ট্ৰীমত গ'লহেঁতেন উল্টা দিশত গ'লহেঁতেন তেতিয়া সেইটো মাইনাছ হ'লহেঁতেন দেই এতিয়া আমি স্পীডৰ যিটো ফৰ্মুলা সেইটো আমি পাতি লৈ কৰিব লাগিব স্পীডৰ ফৰ্মুলাটো আমি ওপৰত কি বুলি আহিছিলোঁ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম এইকেইটা মই শ্বৰ্ট ফৰ্মত লিখিছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে এতিয়া ইয়াতে আমি স্পীডটো কিমান পাইছিলোঁ ডাউনষ্ট্ৰীম স্পীডটো 19 কিলোমিটাৰ ইয়াতে আমি স্পীডৰ জেগাত আমি 19 বহাই দিলোঁ ঠিক আছে ডিষ্টেঞ্চটো কিমান দিয়া হৈ আছে 57 কিলোমিটাৰ ইয়াতে দিয়া হৈ আছে গতিকে ডিষ্টেঞ্চৰ জেগাত আমি 57 বহাই দিলোঁ ইয়াতে টাইমটো দিয়া হোৱা নাই গতিকে টাইমৰ জেগাত আমি টি বহাই দিলোঁ দেই এতিয়া চাব পাৰিব আপুনি টিটো আমি এইফালে লেফ্ট ছাইডে লৈ যাম আৰু 19টো ৰাইট ছাইডে লৈ যাম গতিকে টিটো এইফালে ডিভাইড হৈছে যেতিয়া ৰাইট ছাইডে লৈ আমি ডাইৰেক্ট লৈ যাব পাৰোঁ আমি এইটো টিটো এইফালে লৈ আহিলোঁ আৰু 57 ডিভাইডেড বাই 9 গতিকে 57ক 9এ কিমান বাৰ যাব 3
গতিকে 3 ঘণ্টা ইয়াতে শুদ্ধ উত্তৰ অপশ্যন বি শুদ্ধ উত্তৰ আপোনালোকে বুজি পাইছেনে কমেণ্টত আপোনালোকে জনাব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে এ boat takes 6 hours to travel 72 কিলোমিটাৰ আপষ্ট্ৰীম গতিকে এখন বোটে 6 ঘণ্টা সময় লয় আপষ্ট্ৰীমত 72 কিলোমিটাৰ যাত্ৰা কৰিবলৈ ইফ দ্য স্পীড অফ দ্য ষ্ট্ৰীম ইজ 2 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ষ্ট্ৰীমৰ যদি স্পীডটো যদি 2 কিলোমিটাৰ হয় প্ৰত্যেক ঘণ্টাত তেতিয়াহ'লে বোটখনৰ স্পীডটো ষ্টিল ৱাটাৰত কিমান হ'ব ইয়াতে তাকে সুধিছে এতিয়া আমি এইটো কৰিবলৈ হ'লে ফাৰ্ষ্টে আমি কি কৰিব লাগিব আপষ্ট্ৰীমৰ যিটো স্পীড সেইটো আমি উলিয়াই ল'ব লাগিব আপষ্ট্ৰীমৰ স্পীডৰ ইকুৱেলটো আমি মানে স্পীড ইকুৱেলটো কিমান পাইছিলোঁ ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম নহয় জানো গতিকে ইয়াতে ডিষ্টেঞ্চ কিমান দিয়া হৈ আছে 72 কিলোমিটাৰ এইটো আপোনালোকে চাব পাৰিব 72 কিলোমিটাৰ আৰু 72 কিলোমিটাৰ যাওঁতে সময় লাগে কিমান 6 ঘণ্টা সময় লাগে গতিকে আমি ডিষ্টেঞ্চক আমি সময় আমি হৰণ কৰি দিলে আমি স্পীডটো পাই যাম আপষ্ট্ৰীমৰ স্পীডটো গতিকে আপষ্ট্ৰীমৰ স্পীডটো কিমান হ'ল 12 কিলোমিটাৰ পাৰ আৱাৰ দেই এতিয়া আমি কৰিব লাগিব কি বোটৰ যিটো স্পীড ইয়াতে দিয়া হৈছে বোটৰ স্পীডটো আমি উলিয়াব লাগিব এতিয়া বোটৰ স্পীডটো আমি কেনেকৈ উলিয়াম আপষ্ট্ৰীমৰ যিটো স্পীড আমি যিটো এইটো পালোঁ 12 কিলোমিটাৰ পাৰ আৱাৰ তাৰ লগত আমি ষ্টীমৰ যিটো স্পীড সেইটো যদি আমি প্লাছ কৰি দিওঁ তেতিয়া জানো আমি বোটৰ স্পীডটো নাপাম গতিকে আমি কি কৰিব লাগিব বোটৰ স্পীডটো আমি এতিয়া উলিয়াব লাগিব এইটো উলিয়াবলৈ হ'লে আমি কি কৰিম আপষ্ট্ৰীমৰ যিটো স্পীড এইটো 12 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ লগত আমি কি প্লাছ কৰিব লাগিব ষ্টীমৰ স্পীডটো যিটো আমাৰ ইয়াতে দিয়া হৈ আছে কিমান 2 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আপষ্ট্ৰীমৰ স্পীডটো আমি কিমান পাইছিলোঁ 12 প্লাছ ষ্টীমৰ স্পীডটো 2 কিলোমিটাৰ দিয়া হৈ আছে ইকুৱেল টু 14 গতিকে ইয়াতে অপশ্যন চি শুদ্ধ উত্তৰ হয় দেই এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে এ boat takes 3 hours to travel 54 কিলোমিটাৰ ডাউনষ্ট্ৰীম এণ্ড 6 hours to travel the same distance upstream what is the speed of the stream গতিকে এখন বোটে 3 ঘণ্টা সময় লয় ডাউনষ্ট্ৰীমত 54 কিলোমিটাৰ যাত্ৰা কৰিবলৈ এণ্ড 6 ঘণ্টা সময় লয় ছেম ডিষ্টেঞ্চ কভাৰ কৰিবলৈ আপষ্ট্ৰীমত গতিকে আমি উলিয়াব লাগে কি ষ্টীমৰ যিটো স্পীড আমি সেই স্পীডটো উলিয়াব লাগে গতিকে ইয়াৰ কাৰণে আমি ফাৰ্ষ্টে আমি কৰিব লাগিব কি ডাউনষ্ট্ৰীমৰ যিটো স্পীড আমি সেইটো ফাৰ্ষ্টে আমি উলিয়াই ল'ম কি কৰিম ডাউনষ্ট্ৰীম স্পীডটো কিমান হ'ব এতিয়া আমি ডিষ্টেঞ্চটো কিমান দিয়া হৈছে 54 কিলোমিটাৰ টাইমটো কিমান দিয়া হৈছে 3 তেতিয়াহ'লে আমি কিমান পালোঁ 18 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি আপষ্ট্ৰীমৰ যিটো স্পীড আমি সেইটো উলিয়াই ল'ব লাগিব আপষ্ট্ৰীমৰ কাৰণে ডিষ্টেঞ্চটো কিমান দিয়া আছে ছেম ডিষ্টেঞ্চ বুলি কৈছে ছেম ডিষ্টেঞ্চ হ'লে কিমান হ'ব 54 কিলোমিটাৰ ইয়াত আকৌ সময় লাগে কিমান 6 ঘণ্টা গতিকে কিমান পালোঁ 9 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ডাউনষ্ট্ৰীমত যাওঁতে একেটা সময়তে চাওক 3 ঘণ্টা সময়ত কিমান স্পীডত যাব পাৰিছিলে ডাউনষ্ট্ৰীমত যাওঁতে কাৰণ পানীৰ সোঁতটোতো পাইছে আৰু নাওখনৰ সোঁতটো পাইছে কিন্তু আপষ্ট্ৰীমত যাওঁতে যিহেতু পানীখিনি উল্টা ডাইৰেকশ্যনত যাওঁতে অকণমান স্পীডটো গতিকে কমি যায় ঠিক আছে গতিকে ইয়াতে কিমান 9 কিলোমিটাৰ পাৰ আৱাৰতহে ইয়াতে যাব পাৰিছে এতিয়া আমি উলিয়াব লাগে কি ষ্টীমৰ স্পীডটো এইটো আমি কেনেকৈ পাম ওপৰত আমি ফৰ্মুলাটো আপোনালোকক দি আহিছিলোঁ ডাউনষ্ট্ৰীম স্পীড মাইনাছ আপষ্ট্ৰীম স্পীড ডিভাইডেড বাই 2 ইয়াতে আমি ডাউনষ্ট্ৰীম স্পীডটো কিমান পাইছিলোঁ 18 কিলোমিটাৰ পাৰ আৱাৰ 18 মাইনাছ আপষ্ট্ৰীমত কিমান পালোঁ 9 ডিভাইডেড বাই 2 কিমান হ'ল 9/2 2য়ে হৰণ কৰিলে কিমান হ'ব 4.5 গতিকে ইয়াতে অপশ্যন বি শুদ্ধ উত্তৰ হয় দেই এতিয়া আপোনালোকলৈ মই কেইটামান প্ৰেক্টিছ মই কুৱেশ্যন লৈ আহিছোঁ 3টাকৈ লৈ আহিছোঁ আপোনালোকে ভালকৈ চাই লওক এইকেইটা কিন্তু আপোনালোকে থৈ নিদিব আপোনালোকে লগে লগে এইকেইটা কৰক বহীখন উলিয়াই লৈ লগালগ কৰক কৰি মেলি আনচাৰকেইটা কি পালে এই গোটেই 3টাৰ আনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব সেইটো কৰিলে আপোনালোকৰ মানে প্ৰেক্টিছটো লগালগ হৈ যাব মানে কাৰণ আমি মানে বস্তুবিলাক চাই গ'লে ওপৰতে চব পাৰিছোঁ লাগে কিন্তু যেতিয়ালৈকে আমি নিজে কৰি নাচাওঁ
তেতিয়ালৈকে কিন্তু অলপ কনফিউজন থাকে গতিকে এইকেইটা আপোনালোকে লগালগ কৰি লওক আপোনালোকৰ প্ৰেক্টিছটো হ'ব আৰু আপোনালোকে কৰি এইকেইটা কি হয় আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন যিহেতু আমি ওপৰত কৰি আহিছোঁ দেই গতিকে আজিলৈ ইমানেই আছিলে এই ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত কিবা কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী মই ইয়াৰ পিছত যিটো ভিডিঅ' আনিম সেইটো মই কৈছোঁৱে যে কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত আনিম আপুনি যাতে সেই ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ